আজি সোৱাগুৰি এই স্থানত প্ৰায় 600 কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই বিভিন্ন পদবীত থকা কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু সেইবাবে মই সমূহ ৰাইজক ৰাইজ বুলিয়ে ক'ব লাগিব গোটেই কুমলীয়া সোৱাগুৰি পানী ভঁৰাল এই অঞ্চলৰ সমূহ কংগ্ৰেছৰ সকলো পদাধিকাৰী ইয়াত জইন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মই এবাৰ আশা কৰিছোঁ যিহেতু নিৰ্বাচনসমূহত আমি সাকুমথা মণ্ডলত জয়ী হৈ আহিলোঁ আহি এই অঞ্চলত আমি ভোট একেবাৰে নাপাওঁ গতিকে এবাৰ আশা কৰিছোঁ আমি এই অঞ্চলতো আমি ভোট পাব আৰু বিশ্বনাথ সমষ্টিত মিনিমাম 1 লাখ ভোট আমি পাম বুলি আমি আশা কৰিছোঁ আৰু এই যোগদান কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ বাবে দলৰ সকলো পদমৰ্যাদাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ ঠিক তেনেধৰণৰ কথা মই মিটিং হোৱা নাই তেখেত বিশ্বনাথ সমষ্টি বস্তুৰ 3বাৰ MLA হৈছিল নেকি মন্ত্ৰীও আছিলে তেখেতৰ স্বাস্থ্য বেয়া আছিলে সেইবাবে যোৱাকালি তেখেতে এতিয়া সক্ৰিয় ৰাজনীতিত নাই আমাৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তদেৱ আৰু মই যোৱাকালি তেখেতৰ ঘৰলৈ গৈ স্বাস্থ্যৰ বুজ লৈছোঁ সেইখিনি আৰু চাওক এজন পলিটিকেল পাৰ্টি মানুহে বেলেগ এজনলৈ গ'লে নিশ্চয় সুবিধা দিয়ে তেখেতেও আমাক সেই হিচাপে শুভেচ্ছা আগবঢ়াইছে আজি সোৱাগুৰি এই স্থানত প্ৰায় 600 কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই বিভিন্ন পদবীত থকা কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু সেইবাবে মই সমূহ ৰাইজক ৰাইজ বুলিয়ে ক'ব লাগিব গোটেই কুমলীয়া সোৱাগুৰি পানী ভঁৰাল এই অঞ্চলৰ সমূহ কংগ্ৰেছৰ সকলো পদাধিকাৰী ইয়াত জইন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মই এবাৰ আশা কৰিছোঁ যিহেতু নিৰ্বাচনসমূহত আমি সাকুমথা মণ্ডলত জয়ী হৈ আহিলোঁ আহি এই অঞ্চলত আমি ভোট একেবাৰে নাপাওঁ গতিকে এবাৰ আশা কৰিছোঁ আমি এই অঞ্চলতো আমি ভোট পাব আৰু বিশ্বনাথ সমষ্টিত মিনিমাম 1 লাখ ভোট আমি পাম বুলি আমি আশা কৰিছোঁ আৰু এই যোগদান কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ বাবে দলৰ সকলো পদমৰ্যাদাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ ঠিক তেনেধৰণৰ কথা মই মিটিং হোৱা নাই তেখেত বিশ্বনাথ সমষ্টি বস্তুৰ 3বাৰ MLA হৈছিল নেকি মন্ত্ৰীও আছিলে তেখেতৰ স্বাস্থ্য বেয়া আছিলে সেইবাবে যোৱাকালি তেখেতে এতিয়া সক্ৰিয় ৰাজনীতিত নাই আমাৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তদেৱ আৰু মই যোৱাকালি তেখেতৰ ঘৰলৈ গৈ স্বাস্থ্যৰ বুজ লৈছোঁ সেইখিনি আৰু চাওক এজন পলিটিকেল পাৰ্টি মানুহে বেলেগ এজনলৈ গ'লে নিশ্চয় সুবিধা দিয়ে তেখেতেও আমাক সেই হিচাপে শুভেচ্ছা আগবঢ়াইছে